ৰেচন কাৰ্ড নোহোৱা কোনোবা আছে নেকি? ৰেচন কাৰ্ড কাৰ কাৰ নাই? এগৰাকী, দুগৰাকী, 3, 4, 5, 6, 7, 8, 9, 10, খুব বেছি 100। এতিয়া যাৰ যাৰ ৰেচন কাৰ্ড নাই, ইলেকশ্যনৰ পিছত আপোনালোকে 13 গৰাকীক লগ কৰিব, মই সকলোকে ৰেচন কাৰ্ড দি দিম, ঠিক আছে? কিন্তু ৰেচন কাৰ্ডখন এনে দি দিওঁ, ৰেচন কাৰ্ডত আমি চাউল পাওঁ, পাওঁনে নাপাওঁ? ৰেচন কাৰ্ড থাকিলে উজ্জ্বলা গেছ পাওঁ, ৰেচন কাৰ্ড থাকিলে 5 লাখ টকাৰ আয়ুষ্মান ভাৰত কাৰ্ড পাওঁ। এতিয়া আমি কি কৰিম? যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে, এই বছৰতে সকলোকে মই অৰুণোদয় দিব, সকলোকে। মোক ঘোষ কি দিব? কি দিব? ভোট দিব। কি দিব? ভোট দিব। ভোট আপোনালোকে নৰেন্দ্ৰ মোদীক দিব, মোক খালি পিঠা বনাই খুৱাই দিব। হ'ব, যেতিয়া দুলীয়াজনত আহোঁ পিঠা খুৱাব, হ'ব? মোক ঘোষ নালাগে। আৰু 10 তাৰিখে যেতিয়া অৰুণোদয়টো সোমাব, অলপ মোক আশীৰ্বাদ দি দিব, হ'বনে? এতিয়া অৰুণোদয় হৈ গ'ল, আজিৰ পৰা অৰুণোদয় কোনো টেনশ্যন নাই, ঠিক আছে? অহাবাৰ যেতিয়া মই ইলেকশ্যনত আহিম, তেতিয়া মই শুনিম অৰুণোদয় কিমানে পাইছে, চবে হাত দাঙিব একদম। আজিতো আধাই দাঙিছে, তেতিয়া পুৰাই দাঙিব, ঠিক আছে? এতিয়া আমি কলো যে লাখপতি বাইদেউ বনো, তাতো কংগ্ৰেছ বিলাকৰ আপত্তি। আৰে তহঁতৰ কি যায় বাবা? কোনোবা যদি টেঙাখাটত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হৈ প্ৰচাৰ চলালোঁ। সুন্দৰ পৰিৱেশ। আৰু এখন মিটিং আছে খোৱাঙত, তাতো ভাল হ'ব। আৰু ডিব্ৰুগড়ত আমি অভিলেখ ভোটত জয়লাভ কৰিম। টেঙাখাটৰ পৰা আৰম্ভ কৰি সমগ্ৰ উজনি অসমত ক্ষুদ্ৰ চাহ খেতি তেনেকুৱা বিভিন্ন সমস্যা আছে, আজিও সেই বিষয়ে তেনেকুৱা উপস্থাপন কৰিছে। ক্ষুদ্ৰ চাহ খেতিয়ক আৰু অসমৰ চাহ এটা সংকট আৰু দুৰ্যোগৰ মাজেৰে সময় পাৰ কৰিছে। ৰাজ্য চৰকাৰে আমি বিভিন্ন সময়ত সহায় সহযোগিতা আগবঢ়াই আছোঁ। ইলেকশ্যনৰ পিছত মই তেওঁলোকৰ লগত আৰু এবাৰ বহিম। অখিল গগৈ কৈছে যে আপুনি যদি ইয়াত বাংলাদেশী নাহে, আপুনি কাখন বলবৎ কিয় কৰা হৈছে? কাখন ভাৰতৰ কাৰণে বলবৎ হৈছে। যদি নাহে কি অহাটো নাই? কিছুমান কথাত যদিটো উত্তৰ নাই। 1 মাহ হৈ গ'ল, এজনো কিয় অহা নাই? কা আছে ভাৰতৰ কাৰণে। আমি প্ৰথমৰ পৰাই কৈছোঁ যে কাত অসমৰ এজনো নতুন মানুহ নাহে। আমাৰ কথা কিয় বিশ্বাস কৰা নাছিল? কিয় মানুহক আৱেগিক কৰিছিলে যে 2 কোটি মানুহ আহিব, ট্ৰাকত মানুহ উঠি ৰেডি হৈ আছে? সেইবিলাক কথা আমি কৈছিলোঁ নে তেওঁ কৈছিল? এতিয়া তেওঁৰ পুৰণা প্ৰত্যেকটো ষ্টেটমেণ্ট লৈ এটা এটা পুলিচ কেছ হ'ব। জাহাজৰ ওপৰত কি ক'ব ছাৰ? জাহাজটোতো তলত ফুটিলে। আপুনি কৈ আছে জাহাজৰ কথা। জাহাজটো ফুটিলে না, কাৰণ জাহাজে গৈ অসম আন্দোলনৰ শ্বহীদ ইন্দিৰা গান্ধী, ৰাহুল গান্ধী, ৰাজীৱ গান্ধী পৰিয়ালটোৱে 900 শ্বহীদক মাৰিলে। সেই শ্বহীদক মৃত্যু হত্যাকাৰীক তেওঁ জাহাজত উঠাই ল'লে। গতিকে জাহাজটো ফুটিবই। জাহাজে প্ৰভাৱ পেলাব নিদিব। প্ৰভাৱ ফুটিলেহে, জাহাজটো ফুটি থাকিলে। আপোনাৰ নেত্ৰীয়ে আপোনাৰ সমালোচনা কৰিছে যে কেজৰিৱালে যদি বিজেপি যদি জইন কৰে পেলাই হিমন্ত বিশ্ব শৰ্মাই বিজেপি জইন কৰিলে, অৰবিন্দ কেজৰিৱালে জইন কৰিলে। হিমন্ত বিশ্ব শৰ্মা কোন চিনি নাপায় নহয়, হয় নহয়? ভাল আছে আপোনালোক। ধন্যবাদ, ধন্যবাদ ছাৰ। গৰম দিনৰ হ'ব লাগিব। ক'ৰবাত যদি প্ৰচাৰ কৰি দিয়েহি